জেহাদ ঘোষণা কৰিছে হুথি বিদ্ৰোহীৰ বিৰুদ্ধে হকিয়নি দিছিল ডনাল্ড ট্ৰাম্পে যে যদিহে হামাছৰ হৈ ইজৰাইলৰ বিৰুদ্ধে যুঁজা বন্ধ নকৰে আৰু লোহিত সাগৰত বাণিজ্যিক জাহাজসমূহৰ চলাচলৰ ক্ষেত্ৰত হুথি বিদ্ৰোহে যেনেকুৱা ধৰণৰ বাটৰ হেঙাৰ হৈছে তেওঁলোকে বাণিজ্যিক জাহাজসমূহক টাৰ্গেট কৰিছে লুটপাট কৰিছে সেইবোৰ ঘটনা যদি বন্ধ নকৰে তেন্তে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি হুথি বিদ্ৰোহীক হকিয়াই দিছিল ডনাল্ড ট্ৰাম্পে আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই ডনাল্ড ট্ৰাম্পে কিন্তু কৈছিল হুথি উগ্ৰপন্থীক সময় থাকোতেই যদি হামাছৰ হৈ ইজৰাইলৰ বিৰুদ্ধে যুঁজা বন্ধ নকৰে আৰু লোহিত সাগৰত যেনেকুৱা ধৰণৰ বিগত কিছু সময় দেখা পাইছো হুথি উগ্ৰপন্থীয়ে যেনেদৰে বাণিজ্যিক জাহাজসমূহক লুটপাট চলাইছে তাত থকা ক্ৰু মেম্বাৰসকলক তেওঁলোকে অপহৰণ কৰিছে তেনেকুৱাবোৰ কামৰ কাৰণে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু সঁচাকৈ কালি নিখাৰে পৰা আমেৰিকাৰ বায়ুসেনাই ভয়ংকৰ আক্ৰমণ চলাইছে ইয়েমেনত থকা হুথি উগ্ৰপন্থীৰ ঘাটিসমূহত এতিয়ালৈকে খবৰ অহালৈকে 30 জনৰো অধিক হুথি উগ্ৰপন্থীৰ মৃত্যু হৈছে আহত হৈছে বহুজন আৰু সাধাৰণ লোকৰ মৃত্যু হৈছে আমেৰিকাৰ এই এয়াৰ ষ্ট্ৰাইকত যি এয়াৰ ষ্ট্ৰাইক চলালে হুথি উগ্ৰপন্থী ইয়েমেনৰ যিখিনি অঞ্চলত হুথি উগ্ৰপন্থীসকলে নিজৰ ঘাটি বনাই তেওঁলোক আছে এই তাত তেওঁলোকে আক্ৰমণ চলালে ইয়েমেনৰ যি সানা বুলি যিখিনি অঞ্চল আছে এই সানাত হুথি উগ্ৰপন্থীয়ে তেওঁলোকৰ ঘাটি পাতিছিল আৰু সেই ঘাটিৰ পৰাই তেওঁলোকে হামাছৰ হৈ বা হামাছক তেওঁলোকে সহায় কৰিছিল আৰু লগতে এই লোহিত সাগৰৰ যিটো অঞ্চল আছে সেই অঞ্চলটোৰ ক্ষেত্ৰত আমি জানো যে বিশ্বৰ 15% বাণিজ্যিক জাহাজ সেই জলপথেৰে যায় লোহিত সাগৰেদি যায় গতিকেলৈ সেই অঞ্চলটোত হুথি উগ্ৰপন্থীয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল যাক লৈ ইউৰোপ তথা সমগ্ৰ বিশ্বৰ যিসমূহ দেশ আছে সকলোৱে এটা কথা কৈছিল যে এই যদি লোহিত সাগৰত হুথি উগ্ৰপন্থীৰ দপদপনি থাকে তেন্তে এই জলপথটো একেবাৰে সুৰক্ষিত জলপথ নহয় আৰু সেই ফালৰ পৰা ভাৰতকে আদি কৰি এছিয়াৰ পৰা আদি কৰি সকলো দেশৰ বাণিজ্যিক জাহাজসমূহ অহা যোৱা কৰে কৈছো ইতিমধ্যে অতি ব্যস্ত এটা জলপথ 15% বাণিজ্যিক জাহাজ যায় আৰু সেই তাতেই হুথি উগ্ৰপন্থীয়ে যথেষ্ট দপদপনি কৰি আছিল আৰু বিশেষকৈ তেওঁলোকে পাইৰেচি হিংসা সন্ত্ৰাসবাদ এইবোৰত তেওঁলোকে কিন্তু হাত উজান দিছিল আৰু তেওঁলোকক ফান্ডিং কৰে ইৰানে আৰু এই ইৰানৰ পৰা পুঁজিৰে এই হাউথি গুণ্ডাসকলে আমেৰিকাৰ বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল আমেৰিকাৰ জাহাজলৈ আক্ৰমণ কৰিছিল তেতিয়াই কিন্তু ডনাল্ড ট্ৰাম্পে কৈছিল যে এতিয়া আৰু সহ্য কৰা নহব হুথি উগ্ৰপন্থীক এখিকনি দিয়াৰ সময় আহি পৰিছে আৰু লগতে ইজৰাইলৰ সৈতে আমি দেখা পাইছো যে যেতিয়া হামাছ আৰু ইজৰাইলৰ মাজত শান্তি চুক্তি হ'ল বৰ্তমান যুদ্ধ বন্ধ হৈছে বন্দী প্ৰত্যাৰ্পণ চলি আছে সেইখিনি সময়ত কিন্তু আমেৰিকাই আওপক্ৰিয়াকৈ ডনাল্ড ট্ৰাম্পৰ যিখন চৰকাৰ আছে আগৰ জো বাইডেনৰ চৰকাৰখনৰ কথাটো কিছু পৃথক আছিল কিন্তু ডনাল্ড ট্ৰাম্পে ইজৰাইলক মুকলিকৈ সমৰ্থন কৰিছে আৰু তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইদিনমানৰ পিছতেই ইজৰাইললৈ তেওঁলোকে কিন্তু অস্ত্ৰ-শস্ত্ৰ পঠাই দিছিল যাক লৈ সমগ্ৰ বিশ্ববাসীয়ে প্ৰশ্ন কৰিছিল বা ডনাল্ড ট্ৰাম্পক সোধা হৈছিল যে কি কাৰণত পুনৰ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হৈছে কাৰণ য'ত এতিয়া যুদ্ধ নাই কিন্তু ডনাল্ড ট্ৰাম্পে কৈছিল টকা পইচা দিয়া আছে ইজৰাইলে পইচা আগত দিয়া আছিল যাৰ বাবে অস্ত্ৰ-শস্ত্ৰসমূহ তালে পঠাই দিয়া হৈছে গতিকে আওপক্ৰিয়াকৈ ইজৰাইলৰ সমৰ্থনত সম্পূৰ্ণভাৱে আছে আমেৰিকা আৰু এই হুথি উগ্ৰপন্থীসকলে হামাছক সহায় কৰি আহিছিল যাক লৈ কিন্তু মূৰৰ কামৰণি হৈছিল ইজৰাইলৰ বাবে যাৰ বাবে এতিয়া আমেৰিকাই কালি নিখাৰ পৰা ধাৰাসাৰ বোমা বৰ্ষণ কৰিছে হুথি উগ্ৰপন্থীৰ ঘাটিসমূহত আৰু আমেৰিকাই এটা কথা কৈছে ডনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত লিখিছে যে কোনো কাৰণত আৰু সহ্য কৰা নহব আৰু জাহাজ পৰিবহনক লক্ষ্য কৰি লোৱা জাহাজৰ চলাচলক লক্ষ্য কৰি লোৱা লোহিত সাগৰত এই হুথি উগ্ৰপন্থীক একেবাৰে উঘালি পেলোৱা হ'ব লাগিব তেতিয়াহে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত এটা ডাঙৰ যি আতংক আছে সেই আতংকৰ কিন্তু শেষ হ'ব আৰু বিশেষকৈ যি ইয়ামানৰ যি সানা প্ৰদেশ আছে সানা আৰু উত্তৰ প্ৰদেশ সাদা এই দুটা অঞ্চলত বিদ্ৰোহী দুৰ্গ বুলি কয় হুথি উগ্ৰপন্থীৰ দুৰ্গ বুলি জনা যায় আৰু সেই দুৰ্গসমূহক আমেৰিকাৰ বায়ুসেনাই বাছি তেওঁলোকে আক্ৰমণ কৰিছে তথ্য আছে 40খনতকৈ অধিক আমেৰিকাৰ বায়ুসেনাৰ অত্যাধুনিক যুঁজাৰু বিমানেৰে আক্ৰমণ কৰিছে ঘাট লগাই আক্ৰমণ কৰিছে হুথি উগ্ৰপন্থীৰ ওপৰত আৰু ইজৰাইলক নিজৰ শত্ৰু বুলি ভাবা ইৰানৰ সমৰ্থিত বিদ্ৰোহী সংগঠনটোক শেষ কৰি পেলোৱাৰ হুংকাৰ দিছে আমেৰিকাই কাৰণ আমেৰিকাই এটা কথা হকিয়াই আছিল যে যদিহে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আহি পেলাই বাণিজ্যৰ ক্ষেত্ৰত কৰবাত অসুবিধাৰ সৃষ্টি হয় আৰু আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰৰ সৈতে যদি কোনোবাই এনেকুৱা সন্ত্ৰাসবাদী সংগঠনে
আক্ৰমণ কৰে তেন্তে হাত সাৱটি বহি থকা নহ'ব, উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু সেই প্ৰত্যুত্তৰ দিছে। ইতিমধ্যেই ইয়েমেনৰ ৰাজধানী ছানাৰ আৱেশিক অঞ্চলসমূহক আগ্ৰাসন কৰা হৈছিল, যথেষ্ট সংখ্যক উগ্ৰপন্থী তাত আহিছিল আৰু হামাছৰো সহযোগ আছিল। গতিকে ইৰাণে ফাণ্ডিং কৰি আছে এই সমগ্ৰ হুথি উগ্ৰপন্থীসকলক, ইৰাণৰ ফালৰ পৰা পায়। কিন্তু কালি ৰাতিৰ পৰা চলোৱা এই বিমান আক্ৰমণৰ ফলত এতিয়া সমগ্ৰ ইয়ানৰ সেই অঞ্চলসমূহ, ঘাটিসমূহ একেবাৰে শেষ হৈ গৈছে বুলি ক'ব লাগিব। আৰু নিহতৰ সংখ্যা ইতিমধ্যে যি চৰকাৰী তথ্য আহিছে 30 জন বুলি কোৱা হৈছে, কিন্তু আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে এইটো 100ৰো অধিক হয়তো হ'ব, 100ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰাৰ দাবী কৰিছে আমেৰিকাই। কৈছে আমেৰিকাই লগতে এইটো কথাও কৈছে এয়াই শেষ হোৱা নাই, ইয়াৰ পিছতো হুথি উগ্ৰপন্থীৰ ওপৰত আমেৰিকাৰ আক্ৰমণ অব্যাহত থাকিব, আমেৰিকাই আক্ৰমণ কৰিব। আৰু লগতে কৈছে যে যি লোহিত সাগৰ আছে, এই লোহিত সাগৰৰ সেই অঞ্চলসমূহত হুথিসকলে যেনেকুৱা ধৰণৰ চলাই আছে, বিশেষকৈ 2023 চনৰ নৱেম্বৰ মাহৰ পৰা এই লোহিত সাগৰৰ আৰু এডেন উপসাগৰত ক্ষেপণাস্ত্ৰ, ড্ৰোন আৰু সৰু সৰু নাওৰে কেইবাখনো জাহাজক লক্ষ্য কৰি লৈছিল হুথি উগ্ৰপন্থীসকলে, আৰু 2খন জাহাজ ডুবাই দিছিল আৰু 3য়খন জাহাজ জব্দ কৰি 4জন জাহাজৰ ক্ৰু মেম্বাৰক হত্যা কৰিছিল। তেতিয়াই প্ৰথমবাৰৰ বাবে 2023 চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰ বিশ্ববাসীৰ সন্মুখলৈ আহে এই হুথি বিদ্ৰোহী। 23 চনৰ পৰা এই 2টা বছৰ তেওঁলোকে লোহিত সাগৰক দপদপাই আছে, বিভিন্ন জাহাজক তেওঁলোকে আক্ৰমণ কৰিছে আৰু হুথি উগ্ৰপন্থীক ৰুধিবৰ বাবে বিশ্বৰ কেইবাখনো দেশে মিলি একগোট হৈছে, যদিও কোটি কোটি টকা খৰচা কৰা হৈছে, কিন্তু তেখেতলোকক শেষ কৰিব পৰা হোৱা নাই। গতিকে আমেৰিকাই চিন্তা কৰিছে যে তেওঁলোকক শিপা উঘালি পেলোৱা হ'ব, তেওঁলোকৰ য'ত ঘাটি আছে সেই ঘাটিসমূহ ধ্বংস কৰাৰ পণ লৈছে আমেৰিকাই, আৰু তাকেই কৰিছে। আমেৰিকাৰ যেনেকুৱা ধৰণৰ আক্ৰমণ দেখা পোৱা গ'ল কালিৰ দিনটোত, ডনাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে কৈছিল যিকোনো মুহূৰ্তত আক্ৰমণ চলিব পাৰে, আৰু সঁচাকৈ আক্ৰমণ চলিছে। আৰু এই যুদ্ধ জাহাজসমূহক বা বাণিজ্যিক জাহাজসমূহক যেনেকুৱা ধৰণৰ লক্ষ্য কৰিছিল হুথি উগ্ৰপন্থীয়ে, এতিয়াৰ পৰা তাৰ প্ৰতিশোধ লোৱা হ'ব বুলি কৈছে। আৰু কৈছে যে আমেৰিকাৰ ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া বা অন্য ধৰণৰ সামগ্ৰী কঢ়িয়াই নিয়া বিমানৰ ওপৰত কিন্তু হুথি উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিছিল। বাৰম্বাৰ আমেৰিকাৰ ফ্লেগ থকা জাহাজক হুথি উগ্ৰপন্থীয়ে আক্ৰমণ কৰি লৈছিল। গতিকে তেওঁলোকে কৈছে যে সাধাৰণতে বিশ্বৰ প্ৰায় 1500 সাগৰীয় জাহাজ পাৰ হোৱা এই জলপথটোত হুথি উগ্ৰপন্থীৰ হাতত আৰু থাকিবলৈ দিয়া নহ'ব, তাক উদ্ধাৰ কৰা হ'ব। আৰু উদ্ধাৰ কৰিবৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে আমেৰিকাই, কাৰণ এই পথটোত হুথি উগ্ৰপন্থী থকাৰ বাবে দক্ষিণ আফ্ৰিকাৰ চাৰিওফালে বহুত দীঘলীয়া পথ ব্যৱহাৰ কৰিবলগা হৈছিল, ঘূৰি আহিব লগা হৈছিল, কাৰণ এই জলপথটো পৰিহাৰ কৰিছিল। কিন্তু এতিয়া কৈছে যে যি লোহিত সাগৰ আছে আৰু পূব আফ্ৰিকা আৰু আৰৱ উপদ্বীপৰ মাজেৰে যিখিনি পানী আছে, সেই আমেৰিকাৰ যুদ্ধজাহাজ তাত যুদ্ধজাহাজ থাকিব, আৰু যিকোনো মুহূৰ্তত হুথি উগ্ৰপন্থীসকলক যদি আক্ৰমণৰ বাবে আহে তেওঁলোকক তাত শেষ কৰি পেলোৱা হ'ব। আৰু বিশেষকৈ তেওঁলোকৰ যি মূল ঘাটি আছে, যি ঘাটিৰ পৰা তেওঁলোকে আক্ৰমণ চলায় বা আক্ৰমণৰ পৰিকল্পনা কৰে, সেই ঘাটিসমূহকে আমেৰিকাই কিন্তু শেষ কৰি পেলাব বিচাৰিছে। আৰু আমেৰিকাৰ আক্ৰমণত টচ নচ হৈ পৰিছে এই হুথি উগ্ৰপন্থীৰ যিসমূহ অঞ্চল আছে সেই সমগ্ৰ অঞ্চলটো, কাৰণ কালিৰ পৰা এই ইয়েমেনৰ যি ছানাত আছে, ছানাত চলি আছে, হয়তো আজিও আক্ৰমণ চলিব পাৰে আমেৰিকাৰ ফালৰ পৰা। আৰু ডনাল্ড ট্ৰাম্পে যি সকিয়নি দিছিল, যেনেকৈ ধৰণে তেওঁ কৈছিল যে যদিহে ইজৰাইলৰ বিৰুদ্ধে, আৰু কাৰণ আমি জানো যে ইজৰাইল আৰু হামাছৰ মাজত যিখন যুদ্ধ হ'ল, সেই যুদ্ধত কিমান ক্ষয় ক্ষতি হৈছে, আৰু সেই ক্ষয় ক্ষতিৰ বাবে সমগ্ৰ বিশ্বই মধ্যপ্ৰাচ্যখন অশান্ত হৈ আছিল। গতিকে মধ্যপ্ৰাচ্যখন শান্ত কৰিবৰ বাবে সমগ্ৰ বিশ্বই একত্ৰিত হৈছিল। তাৰ পিছতো হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হৈছে। যুদ্ধবিৰতিৰ পিছত এতিয়া যদি হুথি উগ্ৰপন্থীৰ সৈতে মিলি হামাছে পুনৰ আক্ৰমণৰ পৰিকল্পনা কৰে, তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু কিমান ভয়ংকৰ হ'ব সেয়া ইতিমধ্যে আমেৰিকাই দেখুৱাইছে। আমেৰিকাৰ শক্তিশালী বায়ু সেনাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে হুথি উগ্ৰপন্থীসকলক, য'ত প্ৰাণ গৈছে 40 জনৰো অধিক হুথি উগ্ৰপন্থীৰ। যিসকলে আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে, আপোনালোকক জনাব বিচাৰিছোঁ, হুথি উগ্ৰপন্থীৰ ঘাটিত আমেৰিকাৰ ভয়ংকৰ বিমান আক্ৰমণ কৰিছে, এয়াৰ ষ্ট্ৰাইক কৰিছে, আৰু এই এয়াৰ ষ্ট্ৰাইকত হুথি বিদ্ৰোহী 40 জনৰ মৃত্যু হৈছে, শতাধিক লোক আহত হৈছে, সাধাৰণ লোকো আহত হৈছে। আৰু এই হুথি উগ্ৰপন্থী যিসমূহ ঘাটি আছে, সেই ঘাটিসমূহ একেবাৰে শেষ কৰি পেলোৱাৰ পণ লৈছে আমেৰিকাই, কাৰণ ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই কৈছিল হুথি উগ্ৰপন্থীক শেষ কৰি পেলোৱা হ'ব, কাৰণ লোহিত সাগৰত আমেৰিকাৰ যুদ্ধ জাহাজক, আমেৰিকাৰ বাণিজ্যিক জাহাজক এই হুথি উগ্ৰপন্থীয়ে কিন্তু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, তাৰ পিছতে সকীয়াই দিছিল। কিন্তু সকীয়নিৰ পাছতো পুনৰ হামাছৰ সৈতে লগ লাগি ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱা হুথি উগ্ৰপন্থীয়ে এইবাৰ উজুতি খাইছে, কাৰণ এইবাৰ আমেৰিকা জাগিছে আৰু আমেৰিকাই কৈছে শিপা উঘালি পেলোৱা হ'ব হুথি বিদ্ৰোহী।
গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ জনাওঁ স্থানীয় খবৰ জনাওঁ এতিয়া জনালো আমেৰিকাই জেহাদ ঘোষণা কৰিছে হুথি উগ্ৰপন্থীৰ বিৰুদ্ধে ধন্যবাদ